নমস্কাৰ অংকুল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিলে অসমৰ অংগনবাদী বিভাগৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে নো এক্সাম হয় ডাইৰেক্ট সিলেকশন হয় জিলাই চাকৰি সো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল আপোনাৰ জিলাতে চাকৰি সুযোগ নেহেৰুৱাব সো কেনেকৈ আবেদনসমূহ কৰিব ষ্টেপ বাই ষ্টেপ কোৱালিফিকেশ্যন কিমান লাগিব এজ ক্ৰাইটেৰিয়া কিমান লাগিব সকলোখিনি কথা মই আপোনাক ডিটেইলছত জনাই দিয়া হ'ব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ন ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক তেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰোঁ সো দেখিব আছে অসমৰ অংগনবাদী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ নো এক্সাম হয় ডাইৰেক্ট সিলেকশন আপোনালোকে লাভ কৰিব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব লগতে ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব আপোনালোকৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি মুকলি কৰিছে অসমৰ অংগনবাদী বিভাগৰ ফালৰ পৰা সো মই আপোনাক সবিশেষ ডিটেইলছ জনাই আছো সো ভিডিওটো শেষলৈকে চাব ইয়াত দেখিব আছে ক্যান্ডিডেট হ্যাভ টু সাবমিট হেয়াৰষ্টেড কপি অফ ফলোইং ডকুমেন্টস কি ডকুমেন্টস আপোনালোকৰ প্ৰয়োজন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ সাৰ্টিফিকেট মাৰ্কশিট লাগিব ৰেসিডেন্সি সাৰ্টিফিকেট লাগিব এড্ৰেছ প্ৰুফ লাগিব লগতে এজ প্ৰুফ লাগিব যেনেকৈ আপোনালোকে ধৰি লওক এছএছএলসি এডমিট কাৰ্ড মাৰ্কশিট হওক বা আপোনালোকে বাৰ্থ সাৰ্টিফিকেট হওক সেইটো প্ৰয়োজন হ'ব বাকি আপোনালোকৰ যদি বেলেগ কিবা কাষ্ট হওক ধৰি লওক এসটি হওক বা এসটি হওক ওবিসি হওক তেন্তে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট প্ৰয়োজন হ'ব জেনেৰেলৰ কাৰণে কোনো কাষ্ট সাৰ্টিফিকেট নাথাকে সো তেওঁলোকৰ কোনো কাষ্ট সাৰ্টিফিকেট নালাগে আৰু এক্সপেৰিয়েন্সৰ কাৰণে আপোনালোকক সাৰ্টিফিকেট যদি আছে দিব পাৰে সো এতিয়া মই আপোনালোকক সবিশেষ জনাই দিব বিচাৰিছো ইয়াত দেখিব আছে আসাম অংগনবাদী ৰিক্ৰুটমেন্ট আপোনালোকে দেখিব আছে 2026 বৰ্ষৰ ক্ষেত্ৰত ওয়াৰ্কাৰ হেল্পাৰ লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যেহেতু হয় আৰু 10 পাস 8 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে পাৰিব সো আপোনালোকে ডিটেইলছত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ কাৰণে বহুত ভাল অপৰচুনিটি মুকলি কৰি দিছে অসম চৰকাৰৰ ফালৰ পৰা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আসাম অংগনবাদী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা আপোনালোকৰ কাৰণে ডাঙৰ সুবিধা মুকলি কৰি দিছে ইয়াত দেখিব পাৰিছে আপোনালোকৰ কাৰণে এটা বৃহৎ অপৰচুনিটি মুকলি কৰিছে CDPO ICDS দেখিব পাৰিছে আপোনালোকৰ অংগনবাদী বিভাগৰ ফালৰ পৰা অংগনবাদী ওয়াৰ্কাৰ হেল্পাৰ এনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰিছে টোটাল ভেকেন্সি 31 পোষ্ট কোৱালিফিকেশ্যন 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে পাৰিব লগতে ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি এসটি হলে 5 বছৰকৈ ওবিসি হলে 3 বছৰকৈ আৰু পিডব্লিউবিডি হলে 10 বছৰকৈ আবেদনসমূহ 17 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে 31 আগষ্ট লাষ্ট ডেট হৈছে তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব এডভাৰটাইজমেন্ট এপ্লাই লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰে বাকি আপোনালোকৰ ডিটেইলছখিনি দেখিলে যদি আপোনালোকৰ এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো লাগে তেন্তে আপোনালোকে ভিডিওত কমেন্ট এটা কৰিব তাৰ আগতে ভিডিও শ্বেয়াৰ কৰি ল'ব শ্বেয়াৰ কৰি কমেন্ট এটা কৰিলে আপোনালোকক এপ্লাই লিংক বা এডভাৰটাইজ লিংক সকলোখিনি পাই যাব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিওত লগ পাম